মই যিটো বিচাৰিছোঁ সেইটো মই কৰাব পাৰিম। এতিয়া আমি গণিতৰ যদি সংখ্যাৰ ধাৰণা মানে 1ৰ পৰা 1ৰ পৰা 9লৈকে সৰুকৈ দিছোঁ আৰু তেনেকুৱাও কৰাব বিচাৰোঁ, তেতিয়াহ'লে এনেকৈ কৰিব পাৰোঁ আৰু মানে আপোনালোকে বেলেগ বেলেগ গীত মাতো ইয়াত প্ৰয়োগ কৰিব পাৰে। আৰু গণিতৰ বুলিয়ে নহয়, আজি আমি ছটা ভীমৰ লগত কবিতা এটা গাওঁ আহা বুলিও তেনেকৈও ক'ব পাৰে। ইয়াত মই মানে সংখ্যাৰ ধাৰণাটো দিবলৈহে লৈছিলোঁ যে শ্ৰেণীকোঠাৰ পৰাই দুজনমানক মাতি আনি দেৰি কৰিব খোজা নাই, কাৰণ আপোনালোকৰ ভাগৰো লাগিছে, সোনকালে শেষ হ'লে আমি আজৰি হৈ ঘৰলৈ যাব পাৰিম নহয় জানো। আমি যে টিলাইনখিনি কৰিলোঁ, ইয়াৰ উদ্দেশ্যটো কি আপোনালোকে বুজি পালে যে আমি দিবলগীয়া বিষয় জ্ঞানটোক ছাত্ৰ ছাত্ৰীক খেলা ধূলাৰ মাধ্যমেৰে আনন্দদায়ক পৰিৱেশত দিব পাৰি তেওঁলোকে পক্ষে গ্ৰহণ কৰিব পাৰে। সেইকাৰণে আমি এনেধৰণৰ কিছুমান কৌশল বা তৰিকা গ্ৰহণ কৰিব পাৰোঁ, যাৰ জৰিয়তে তেওঁলোকে খেলা ধূলা কৰি আনন্দও পালে, বিষয় জ্ঞানটো বা আমি সংখ্যা জ্ঞানৰ ধাৰণা দিবলৈ যাওঁ আমাৰ এলটো সেইটো হ'ব, গতিকে সেইটো কেনেকৈ পালে তেওঁলোকে গমেই নাপাওঁ। এতিয়া এই এক্টিভিটিটো কৰিবলৈ যাওঁতে মোক 4জন ছাত্ৰ ছাত্ৰী, সাধাৰণতে মই গানটোত 4জন ছাত্ৰ ছাত্ৰীকে সামৰিছোঁ আৰু এইটো খুব নাটকীয়ভাৱে মই মানে কৰিছিলোঁ। যোৱাবাৰ আমাৰ ললিত তাই বুলি ডিব্ৰুগড় এজন কেআৰপি আছে, সেই ছাৰে ত্ৰিভুজ প্ৰকাশ কৰিছিলে, যোৱাৰ মনত আছে ত্ৰিভুজ প্ৰকাশ কৰিছিলে আপোনালোকে আমাক যে ধাৰণা দিবৰ কাৰণে। গতিকে সেই ত্ৰিভুজ প্ৰকাৰ ধৰণেই একেটা সুৰতে মই এই গানৰ কথাখিনি ডিব্ৰুগড়ৰ যোগ লেভেল ট্ৰেইনিং চলি থাকোঁতে ছাৰে কথাটো কৈ থাকোঁতে ক'লে যে মই এইবাৰ গান কৰিবলৈ নহ'ব, সময় নহ'ব, গানটো কৰা হ'লে খুব ভাল লাগে। তেতিয়া মই বহি থাকোঁতেই এই পাছফালে এতিয়া আমাৰ বাইদেৱে গ্লাছ এটা আৰম্ভ কৰিছে, চোতাভাৱে পেটটোত ছাৰে এখন প্লেট লৈছিলে, ডিছপ'জেল প্লেট এখন লৈছিলে আৰু সেই প্লেটখনতে মই গানৰ কথাখিনি লিখিছিলোঁ। কিমান দূৰ সফল হৈছোঁ নাজানো, এখন প্লেটখন দেখিছিলে ওপৰত, সেই প্লেটখনতে মই লিখিলোঁ আৰু তাৰ পৰা মই এডিট কৰিবলৈ সময় পোৱা নাই। এতিয়া মই ধৰি ল'লোঁ 2গৰাকী ছাত্ৰী থাকিব আৰু 2জন ছাত্ৰ থাকিব। আহক 2জন ধৰি লওক এইটো মোৰ শ্ৰেণী কোঠা। বাকী ইন্ট্ৰডাকশ্যনটো কেনেকৈ হ'ব বাইদেৱে ক'লেই যে আমি আজি চোতালভিৰৰ লগত অকণমান খেল খেলিম, তোমালোকে আহিবা আহিবা ঠিক আছে, এইফালে আহিব। তো আপোনালোক সকলোৱে মোৰ লগত সহযোগ কৰিব। আমনি লাগি বেছি বেছি মই ডান্স কৰি দিছোঁ। মই শ্ৰেণীকোঠা বুলি ধৰি ল'লোঁ, বাকী সকলোৱে সহযোগ কৰিব। চোৱা 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 চোতা ভীমক চোৱা, চোতা ভীমক চোৱা, চোতা ভীমে লাড়ু খাইছে মনোযোগ দিয়া, চোতা ভীমে লাড়ু খাইছে মনোযোগ দিয়া, চোতা ভীমক এটা লাড়ু মুখত খুৱাই দিয়া, চোতা ভীমক এটা লাড়ু মুখত খুৱাই দিয়া। যদু তুমি আহা, মধু তুমিও আহা, মধু তুমিও আহা, শ্ৰেণীকোঠাত সহযোগ কৰা, শ্ৰেণীকোঠ কৰা, শ্ৰেণীকোঠাত অংক শিকো চোতা ভীমৰ পৰা, শ্ৰেণীকোঠাত অংক শিকো চোতা ভীমৰ পৰা। যদু তুমি আহা, দুটা লাড়ু দিয়া, দুটা লাড়ু দিয়া, দুটা লাড়ু দিয়া, মধু তুমি আহা, তিনিটা লাড়ু দিয়া, মধু তুমি আহা, তিনিটা লাড়ু দিয়া। কেইটা লাড়ু তুমি খোৱালা কাষত লিখি যোৱা, তিনিটা লাড়ু তুমি খোৱালা কাষত লিখি যোৱা, কেইটা লাড়ু তুমি খোৱালা কাষত লিখি যোৱা, কেইটা লাড়ু
কাষত লিখি দিয়া কেইটা খোৱালা মধু তুমি কেইটা খোৱালা দুটা যদুৱে কেইটা খোৱালা দুইজনে লিখিলা খুব সুন্দৰ তোমালোক পঢ়া মণি মাইনা আহা মণি মাইনা আহা তোমালোকেও চোৱা তোমালোকেও চোৱা চোতা ভীমক আৰু লাৰু এবাৰ খুৱাই চোৱা চোতা ভীমক আৰু লাৰু এবাৰ খুৱাই চোৱা কেইটা লাৰু তুমি খুৱালা কাষত লিখি যোৱা কেইটা লাৰু তুমি খুৱালা কাষত লিখি যোৱা মাইনা তুমি চোৱা মাইনা তুমি চোৱা কেইটা লাৰু তুমি খুৱালা কাষত লিখি যোৱা কেইটা লাৰু তুমি খুৱালা কাষত লিখি যোৱা চোতা ভীমে লাৰু খাইছে মনোযোগ দিয়া চোতা ভীমে লাৰু খাইছে মনোযোগ দিয়া যদু মধু মণি মাইনা সকলোৱে চোৱা যদু মধু মণি মাইনা সকলোৱে চোৱা চোতা ভীমে খোৱা লাৰু কিমান হ'ল কোৱা চোতা ভীমে খোৱা লাৰু কিমান হ'ল কোৱা কিমান হ'ল আমি এতিয়া হিচাপ কৰি চাম দেই এতিয়া বুলি কৈ টিচাৰজনে পাছফালৰ পৰা ওলাই তোমালোকে আটাইকেইজনে কেইটা কেইটা খোৱালা একেটা হিচাপ কৰিবা হিচাপ কৰি তলত ধুনীয়াকে লিখিবা কেইটা হ'ল কিমান হ'ল তোমালোকে কেইটা খোৱালা যদুৱে কেইটা খুৱাইছিলা দুটা মধুৱে কেইটা তিনিটা খুৱাইছিলা আৰু মণিয়ে মাইনাই কেইটা কেইটা খুৱাইছিলা হিচাপ কৰি চোৱাচোন 4, 5, 6, 7টা সাতটা হ'ল এতিয়া তলত কেইটা হ'ব তলত কিমান হ'ব চোতা ভীমে খোৱাল আৰু সাতটা হ'ল এতিয়া এইটো আমি কি বুলি কওঁ আমি যোগ কৰিছো নে বিয়োগ কৰিছো নে পূৰণ কৰিছো নে হৰণ কৰিছো কি হ'ব চোতা ভীমে খোৱাল আৰু সকলোৱে খোৱা লাৰুখিনি যোগ কৰি কি পালো সাতটা এইদৰে কৰিব পাৰিব আপোনালোকে ধন্যবাদ মই মাত্ৰ সময় কম হোৱাৰ বাবে আমি আমাক এটা হিচাপতো প্ৰেক্টিছ কৰিব পাৰিব